हामी बिमारी भएर गएको भने त अहिले त छैन भन्नु डक्टरले त्यतिखेर पुजेको गाउँमा पानी भन्नु उहाँले आराम डक्टर आयो গহপুৰ সমষ্টি অন্তৰ্গত বাগৰদলি গাঁও পঞ্চায়তৰ আমাৰ লগতে গোটেই দক্ষিণাঞ্চল এইবাৰ যি ভয়ানক আমাৰ ব্ৰহ্মপুত্ৰ প্ৰলয়ংকাৰী বানে সংঘাৰী ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে পানী কিছু হ্ৰাস পাইছে যদিও পুনৰ আজি কিছু পানী বৃদ্ধি পাইছে। গতিকে গোটেই আমি জনসাধাৰণ শংকিত হ'বলৈ হৈছোঁ। এটা কথা আমি অত্যন্ত দুখ প্ৰকাশ কৰিব লাগিব। আমাৰ যিহেতুকে আমি এইটো এটা দীৰ্ঘদিনীয়া সমস্যা, যিটো সমস্যা নেকি বানপানী যিটো সমস্যা, এই সমস্যা আমাৰ গ্ৰাস কৰি আহিছে আৰু ইয়াৰ সমাধান আমি কোনো কাৰণতে আমি এই সমাধানৰ ক্ষেত্ৰত আমি যাব পৰা নাই। আৰু এই ক্ষেত্ৰত আমি যোৱাকালি এটা অত্যন্ত দুখজনক কথা বুলি ক'ব লাগিব। যোৱাকালি আমাৰ তিনিজন ব্যক্তিয়ে আমাক এই সংসাৰৰ পৰা ইহলীলা সম্বৰণ কৰিছে। এই ক্ষেত্ৰত আমাৰ মৃত্যু হোৱাৰ পিছত আমাৰ অন্ত্যেষ্টিক্ৰিয়া যি এটা পৰম্পৰা থাকে সেইখিনি সম্ভৱ হৈ উঠা নাই। আমাৰ গোটেই মাজ ৰাস্তাতে গোটেইখিনি দুই চাইডে ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানে গোটেইখিনি বিস্তৃত অঞ্চল প্লাবিত কৰি পেলাইছে। তেনে ক্ষেত্ৰত ৰাস্তাৰ মাজমজিয়াতে আমাৰ এই তিনিটা মৃতদেহ আমি সংস্কাৰ কৰিবলৈ ওলাইছোঁ। আজি সমান্তৰালভাৱে যোৱাকালি আজি 4 দিন আগতে আমাৰ এই অঞ্চলৰে এজন সুঠাম যুৱক সুনীল প্ৰধান বাকৰদলনিৰ তেওঁ মৃত্যুবৰণ কৰিছিলে। আমাৰ এই প্ৰলয়ংকাৰী বানতে নাও ডুব গৈ মৃত্যু হৈছিলে। পৰৱৰ্তী সময়ত তেখেতক উদ্ধাৰ কৰিবলৈ সক্ষম হৈ আমি দাহ সংস্কাৰ কৰিবলৈ সেই তেনেকৈ ৰাস্তাৰ মাজমজিয়াতে আমি কিবা প্ৰকাৰে সেইখিনি আমি সম্ভৱ হৈছিলে। আমাৰ যিখিনি পৰম্পৰা সেইখিনি আমি কৰিলোঁ। তাৰ পিছতে আমাৰ এই অঞ্চলৰে এজন বয়সস্থ জ্যেষ্ঠ নাগৰিক মধুসূদন শৰ্মা নামৰ ব্যক্তিগৰাকী তেখেতৰ মৃত্যু হ'ল। তেখেতক ঠিক তেনেধৰণে আমি একেটা সমস্যাৰ সন্মুখীন হৈ পেলাই আমি দাহ সংস্কাৰ ব্যৱস্থা কৰিছিলোঁ। যোৱাকালি আকৌ আমাৰ এই গোটেইখিনি অত্যন্ত দুখজনক কথা খবৰ আমাৰ কাৰণে বাৰ্তা। গোটেই বাকৰদলি গাঁও পঞ্চায়তৰ নহয়, এই গোটেইখিনি সমগ্ৰ অঞ্চলৰে এজন সামাজিক ব্যক্তি, এজন সফল কৃষক বুলি ক'ব লাগিব আৰু সমাজৰ যিকোনো ক্ষেত্ৰতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা সকলো শ্ৰেণীৰ লোককে তেওঁ সহায় কৰি অহা এজন ব্যক্তি, সত্য প্ৰধান নামৰ এজন সামাজিক ব্যক্তি। তেওঁ আকস্মিকভাৱে মৃত্যুবৰণ কৰিছিল আৰু আজি আমি গোটেই সমভাৱী হৈছোঁ তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিবৰ কাৰণে। আজি আমি মিণ্টু ঘাটৰ এই পাৰঘাটৰ ওচৰতে আমি নদী কিনাৰতে আমি উপবিষ্ট হৈ আছোঁ আৰু ইয়াত এটা সমস্যা, সেই কথাখিনি আমি বিশেষকৈ চৰকাৰ আমাৰ জনপ্ৰতিনিধি অনুৰোধ জনাব বিচাৰিছোঁ। এইবাৰ যি ধৰণে যেনেকৈ আমি যিখিনি সমস্যাৰ সন্মুখীন হ'লোঁ, যাতে অহা বছৰ যাতে এই বাৰিষা যাতে আমি সেই সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ কাৰণে অতি শীঘ্ৰেই আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ। আমাৰ অত্যাধিক আমাৰ যিখিনি আমাৰ বৈজ্ঞানিক পদ্ধতিৰে আমাৰ যিখিনি শ্মশানথলী আমাৰ কাৰণে নিৰ্মাণ কৰিব লাগিব, ওখ ঠাই এটা নিৰ্মাণ কৰি পেলাই যাতে আমাৰ এই বাৰিষাৰ সময়ত আমাৰ যিসকল ব্যক্তি মৃত্যুবৰণ কৰিবলগীয়া হয় তেখেতসকলে যাতে আমি
মৃত্যু হোৱাৰ পিছতো আমাৰ যিখিনি পৰম্পৰা ৰক্ষা কৰি আমি সুন্দৰভাৱে যাতে আমাৰ যি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব পাৰোঁ তাৰ কাৰণে আমি সুবিধা পাবৰ কাৰণে আমি পুনৰবাৰ আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ। আমি অসম গোৰ্খা সন্মিলন গহপুৰ জিলা সমিতিয়ে আমাৰ যি কেইগৰাকী ব্যক্তিৰ মৃত্যুবৰণ কৰিছে আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আমি তেখেতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু সকলো আমাৰ ইয়াত প্ৰায় আজি 500 আমাৰ ইয়াত সহযাত্ৰী ইয়াত আমাৰ উপবিষ্ট হৈছে। সকলোৰে একেটা কথা একেটা মত যাতে আমি এই আমাৰ বানে ধুই নিয়া এই অঞ্চলখনত যাতে আমাৰ অত্যাধুনিক আমাৰ বিজ্ঞান পদ্ধতিৰে আমাৰ শ্মশানথলী যাতে আমি পাবলৈ সক্ষম হওঁ তাৰ কাৰণে আমি জনপ্ৰতিনিধি আমাৰ চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু এই ক্ষেত্ৰত আমি আমাৰ জনপ্ৰতিনিধিক আমি বিশেষভাৱে আমি তেখেতসকলক সাক্ষাৎ কৰি পেলাই এই বিষয় আমি অৱগত কৰি তৎকালভাৱে ইয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি অনুৰোধ জনাম। ধন্যবাদ। কৰিদলনি গাঁও পঞ্চায়তৰ অন্তৰ্গত বেগিজান অঞ্চলত এইবাৰ হোৱা প্ৰলয়ংকাৰী বানত সমূহ গাঁওবিলাক পানী তল গৈছে। এই সময়তে বাকৰি দলনি অন্তৰ্গত কৰ্টেল গাঁৱৰ সুনীল প্ৰধান নামৰ এজন যুৱক নাও দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছে। তাৰ পিছদিনাখনেই বৰদলনি গাঁৱৰ এজন বৃদ্ধ লোকে দেহত্যাগ কৰে। এনেকৈ আমাৰ এই অঞ্চলত এতিয়ালৈকে প্ৰায় 4জন লোকৰ মৃত্যু হৈছে। দাহ সংস্কাৰ কৰিবলৈ ওখ ঠাই বিচাৰি ৰাইজে হাবাথুৰি খাব লগা হৈছে। আমি কেইবাবাৰো ইয়াৰ আগত চৰকাৰক আমাৰ এই অঞ্চলত এটা ওখ শ্মশান ভূমি নিৰ্মাণৰ কাৰণে দাবী জনাইছিলোঁ, কিন্তু চৰকাৰে কাণসাৰ নিদিলে। অদূৰ ভৱিষ্যতে চৰকাৰক আমি অনুৰোধ জনাওঁ এই অঞ্চলত এটা ওখ ভেটি নিৰ্মাণ কৰি এটা শ্মশানস্থলীৰ যাতে ব্যৱস্থা কৰে তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনালোঁ।